ইউ কিবাত সায়েন্সলৈ সকলোকে স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিব লৈছো এটা ইম্পৰ্টেন্ট নিউমেৰিকেল ঠিক আছে এনেকুৱা ধৰণৰ নিউমেৰিকেল আমি ক্লাছ 12 বৰ্ডৰ ফিজিক্সৰ ওপৰত আমি সঘনাই দেখিব পাই থাকো ঠিক আছে সো মই নিউমেৰিকেল কোনটো চেপ্টাৰৰ পৰা লৈছো চেপ্টাৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডছ ঠিক আছে তো কোৱেশ্চনটো কি আছে চোৱা কোৱেশ্চনটো দিয়া আছে ইজ এ চাৰ্জ অফ 3.2 × 10⁻19 কুলম পসিবল এটা তোমাৰ এটা কি দিয়া তোমালোকৰ বডি দিয়া আছে এটা সিস্টেম দিয়া আছে আৰু সেই সিস্টেমটো কিমান চাৰ্জ দিয়া আছে 3.2 × 10⁻19 কুলম দিয়া আছে তো এই এমাউন্টৰ চাৰ্জ কি এটা সিস্টেমত এক্সিস্ট কৰিব না নকৰিব ঠিক আছে তো এই কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে কি কৰিব লাগিব এটা আমাৰ যিটো আমাৰ কি আছিলে চাৰ্জৰ বেসিক প্ৰপাৰ্টি আছিলে কোৱান্টাইজেশ্যন অফ চাৰ্জ তাৰ যে মেথমেটিক্যাল ইকুৱেশ্যন আছিলে আমি এটো ইউজ কৰিব লাগিব ঠিক আছে তো ইকুৱেশ্যনটো কি আছিলে ইকুৱেশ্যনটো আছিলে Q is equal to NE okay তো NE টো কি আছিলে E হৈছে আমাৰ ইলেক্ট্ৰিক বেসিক চাৰ্জ ওকে সো আমাৰ N টো কি হৈছে N টো হৈছে এনি ইন্টিজাৰ নাম্বাৰ আৰু Q টো কি হৈছে টোটাল এমাউন্ট অফ চাৰ্জ ঠিক আছে ইয়াৰ আমাৰ লজিকটো কি হয় এটো যদি আমি উলাব লগা হয় এই চাৰ্জটো থাকিব না নাথাকিব বা এক্সিস্ট কৰিব না নকৰিব বা ভ্যালিড হয় না নহয় সেইটো চেক কৰিবৰ কাৰণে কি কৰিব লাগিব ইয়াত আমাৰ N টো চাব লাগিব কিয় বিকজ আমাৰ Q টো দিয়া আছে অলৰেডি এটো হৈছে Q টোটাল এমাউন্ট অফ চাৰ্জ আৰু E টো অলৰেডি জানো তাৰ ভ্যালুটো কিমান হয় ই ভ্যালু হৈছে 1.6 × 10⁻19 কুলম হয় ওকে 19 কুলম ঠিক আছে তো এইটো আমি জানো অলৰেডি সো আমি যদি n টো উলাব লগা হয় তো n টোৰ পৰা আমি কেনেকৈ গম পাম যে এই চাৰ্জ কি থাকিব না নাথাকিব তো ফাৰ্স্ট থিং আমাৰ লজিক এটা আছে ইয়াতে লজিকটো কি হয় যদি আমি এই ক্যালকুলেশনটোৰ ভিতৰত যদি আমাৰ যদি n ৰ ভ্যালু আহিব n ৰ ভ্যালু যদি আমাৰ কি হয় ইন্টিজাৰ নাম্বাৰ হয় ঠিক আছে ইফ দা ভ্যালু অফ n ইজ ইন্টিজাৰ যদি ইন্টিজাৰ নাম্বাৰ হয় তেতিয়াহ'লে কি হ'ব এই চাৰ্জটো এক্সিস্ট কৰিব বা ভ্যালিড হ'ব সিস্টেমটোত আৰু এটো যদি কি হয় ইন্টিজাৰ নাম্বাৰ যদি নহয় বা যদি কিবা ফ্ৰেকশনত আহিব বা কিছু বা কেতিয়াবা যদি ডেসিমেলত আহে তেতিয়াহ'লে কি হ'ব এটা আমাৰ চাৰ্জটো ভ্যালিড নহ'ব ঠিক আছে ইমানখিনি এমাউন্টৰ চাৰ্জ এটা থাকিব নোৱাৰিব সিস্টেমটো ঠিক আছে আচোন চেক কৰি চাও কেইটা ভ্যালুটো কেনেকৈ আহে তো n কি হয় q/e হয় তো q মানে কিমান হয় q is what এটা আমাক দিয়া আছে অলৰেডি 3.2 × 10⁻19 ওকে ডিভাইডেড বাই e মানে কিমান হয় e is what 1.6 × 10⁻19 ওকে তো আলটিমেটলি তো ক্যান্সেল কৰিব পাৰো এতিয়া আমি তুমি ক্যান্সেল কৰিটো সেম হয় দেন আমি কি কৰিম দেন আমি কৰিম ইয়াত 3.2 ডিভাইডেড বাই 1.6 তো 3.2 ডিভাইডেড বাই 1.6 যদি আমি ডেসিমেলটা উঠাই দিও কিমান থাকিব 32 ডিভাইডেড বাই 16 যদি আমি ডিভাইড কৰি দিও বা যদি ক্যান্সেল কৰো কিমান আহিব ৰিজাল্টটো 2 টাইমছ ওকে 2 টা আহিব তো n কিমান আহিব 2 আহিব ওকে তো ফাইনালি ভ্যালুটো কিমান পাই গলো আমি from this calculation we get the value of n is 2 so n is 2 is what 2 is an integer number তো যেহেতু আমাৰ কি ৰিজাল্টটো কিহত আহিল আমাৰ এটা ইন্টিজাৰ নাম্বাৰত আহি গল তো ইন্টিজাৰ নাম্বাৰ আহিলে আমি কি কৈছিলো যে যদি আমাৰ ইন্টিজাৰ নাম্বাৰ আহে তেতিয়াহ'লে সেই চাৰ্জটো ভ্যালিড হ'ব বা এক্সিস্ট কৰিব বা পসিবল হ'ব আৰু যদি ইন্টিজাৰ নাম্বাৰ নহয় তেতিয়াহ'লে কি হ'ব সেই চাৰ্জটো ভ্যালিড নহ'ব বা পসিবল নহ'ব বা কি কৰিব এক্সিস্ট নকৰিব যেটা আমাৰ ইন্টিজাৰ নাম্বাৰ আহি গল এটা কি হ'ব এই চাৰ্জটো কি হ'ব পসিবল হ'ব ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমাৰ 2 মাৰ্কস দিয়ে বা কিবা আমাৰ 1 মাৰ্কস দিয়ে ঠিক আছে একদম ইজি হয় জাস্ট এই ফৰ্মুলাটো মনত ৰাখিলে আমাৰ এনা ভ্যালুটো উলাই দিলে আমি এনসাৰটো গম পাই যাম একদম সিম্পল হয় ঠিক আছে যদি আপোনালোকে ভিডিও যদি ইনফৰমেটিভ পালে আৰু যদি বুজি পালে তেতিয়া কি কৰিব আমাৰ এই ভিডিওটো লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ ধন্যবাদ